नमस्कार दोस्तों, मैं आप लोगों की दोस्त डॉक्टर एंजल होप शक्ति एतना एंड एक्चुअली मैं एक लाइव वीडियो बना रही थी कल लेबनान में जो हुआ उसके प्रेयर और कॉन्डोलेंस के लिए। अहम बात, लेबनान में कल जो हुआ उसके लिए मैं प्रेयर करती हूँ एंड कॉन्डोलेंसेस देती हूँ सारे उन लोगों को जिनके प्राण हानि हुए प्लस जो इंजर्ड हुए एंड जिनको नुकसान हुआ भारी। अब देखिए, अभी कोई बोलेगा कि किसी की गलती है, किसी का गलती है इसीलिए हुआ वो हो। अब बिग पिक्चर को देखिए, बिगर पिक्चर को। इंसानियत आज किस रास्ते में जा रहा है। इंसानियत मतलब ये नहीं है कि इंसान मतलब सिर्फ इंसान के बारे में सोचे, सिर्फ इंसानों के लिए कंपैशन नहीं। जिनमें जीव हैं सबके ऊपर आपका कंपैशन रहना चाहिए। इनफैक्ट मैं तो बोलती हूँ कि जिनमें जीव नहीं है, जड़ है, उनको भी रेस्पेक्ट करनी चाहिए, क्योंकि किसी ना किसी रूप में वो भी हमारे सर्व कर रहे हैं हमको। लाइक एक पेन हो, उसका भी रेस्पेक्ट करना चाहिए आई फील। बट ठीक है, उसको आप ना भी करो तो भी लाइक चलेगा। बट जिनके एक्चुअली नहीं चलता, उतना ज़्यादा ब्लेसिंग आपको नहीं मिल सकता अगर आप सभी को रेस्पेक्ट ना करें। लेकिन जिन जिन में जीव हैं उनको तो आपको रेस्पेक्ट करना ही पड़ेगा। दया, करुणा, सहानुभूति, कंपैशन बहुत ज़रूरी है। बार बार हम लोगों को यही दिखाई दे रहा है इतिहास में। आप जितने भी ग्रंथ देख लो, जितने हिस्ट्री के रिकॉर्ड देख लो, आजकल गूगल तो सबके पास है, इंफॉर्मेशन इज एवरीवेयर, बट नोबडी इज, आई मीन most of the people are not wise enough. They are knowledgeable but they are not wise. उनको inherent meanings नहीं दिखा। बार बार हम लोग ये देखने को मिलता है हम लोगों को कि जिनकी गलती नहीं है वो लोग भी, वैसे लोग भी जिनकी गलती है उनके लिए भुगतते हैं। ইয়াকে কয় বোলে উলুৰ লগত বগৰী পুৰণ। তো কালি লেবাননত যিটো হ'ল, যেনেকুৱা ব্লাষ্ট এটা হ'ল, সেইবাবে মই লেবাননবাসীৰ ওচৰত মই প্ৰেয়াৰ কৰিছোঁ, কণ্ডোলেন্স, মই সহানুভূতি সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু ইয়াৰ লগত এটা ডাঙৰ কথা যে মানুহ চিধা হ'বৰ হ'ল। সহানুভূতি লাগিব, কম্পেশ্যন লাগিব, দয়া কৰুণা লাগিব। অকল মানুহৰ কাৰণে মানুহৰ হ'লে নহ'ব, যাৰ যাৰ ভিতৰত প্ৰাণ আছে। মই ভাবিছিলোঁ ভিডিঅ' নবনাওঁ, কাৰণ মোৰ পৰীক্ষাও চলি আছে আৰু মই অলপ ব্ৰেক লৈছোঁ। কিন্তু মই নোৱাৰিলোঁ থাকিব। যেতিয়া মই ভিডিঅ'টো দেখিলোঁ তেতিয়া মই ভাবিলোঁ এতিয়া ये हाई टाइम है सबको बोलने का कि दया, करुणा, सहानुभूति लाओ अपने दिलों में। नहीं तो आंखों के सामने खुद तो दर्द भोगोगे, रोगे और साथ में अच्छे लोगों को भी लिए डूबोगे। নহ'লে নিজেতো কষ্ট পাবই, লগতে বেলেগকো ডুবাব। অকল জীৱ মানে যাৰ ভিতৰত প্ৰাণ আছে তাক মৰম কৰিলে আচলতে নহয়। জীৱ যাৰ নাই, তেনেকুৱা বস্তুৱেও, জড় বস্তুৱেও আমাক বহুত ছাৰ্ভিচ দিয়ে। লাইক পেন, কলম। এতিয়া মানুহে ক'ব পানীৰ জীৱ নাই, বাট নো, পানীৰ জীৱ আছে, পঞ্চতত্বৰ জীৱ আছে। চ' পঞ্চতত্বৰে বনোৱা সকলো বস্তু, এলিমেণ্ট, এভৰিথিং ইজ পঞ্চতত্ব। তেনেকৈ হ'লেতো চবৰে মাজত জীৱ আছে, পৰম ব্ৰহ্ম আছে। তো এতিয়া মোক মানুহে ক'ব যে বাৰে বাৰে নিৰামিষ আহাৰৰ কথা কয়। মোৰ মোৰ পৰিয়ালতে মোক বেয়া পায় নিৰামিষ আহাৰৰ কথা ক'লে। কিন্তু মই ক'ব লাগিব, কাৰণ এতিয়া জোৰ পুৰি হাত পালে। চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপিৰ নিচিনা হ'লে নহ'ব, আগতেই আমি কামটো কৰিব লাগিব। কিছুমানে কয় ঠিক আছে, আমাৰ আমিষ খোৱাৰ ৰাইট আছে, আমি ক্ষত্ৰিয়। কিন্তু একচুৱেলি চাবলৈ গ'লে ক্ষত্ৰিয়সকলৰ ক'তো লিখা নাই যে তেওঁলোকৰ মৰা কটাত হক আছে। তেওঁলোক প্ৰটেক্টৰ হয়, ৰক্ষক। তেওঁলোকৰ মৰা কটাৰ হক আছে সেইসকল বেয়া মানুহ বা অপৰাধীক, যিসকলে নৰ্মেল প্ৰজাসকলক অত্যাচাৰ কৰিছে বা বেয়া কাম কৰিছে। তাৰ মানে এইটো নহয় যে তেওঁলোকৰ মৰা কটাৰ হক আছে। জীৱ জন্তু মানুহ যি পায় চব এফালৰ পৰা খাব। ইটছ নট লাইক ডেট। সকলো কামৰে এটা সমান আৰু অপজিট ৰিয়েকশ্যন আছে। মানে প্ৰত্যেকটো ক্ৰীড়াৰে এক সমান আৰু অপজিট ৰিয়েকশ্যন আছে। চ' হয়তো আপুনি কৰা কিবা এটা ভুলৰ কাৰণে
কাৰোবা কোনোবা নিষ্পাপ নিৰীহ মানুহে কষ্ট পাব পাৰে সো এইটো এটা হাই টাইম যে আমি আমাৰ যিবিলাক হিংসুক ষ্টাইল আছে জীৱন ধাৰণ কৰাৰ সেইবিলাক যাতে আমি সলাওঁ আমি অকল আউটসাইডত নহয় বাহিৰত নহয় ভিতৰতো আমি শুদ্ধ হওঁ সঠিক ৰাস্তাত যাওঁ 1 নম্বৰ অহিংসাৰ ৰাস্তাত আমি থাকিব লাগিব 2 নম্বৰ শান্তিৰ ৰাস্তাত থাকিব লাগিব দয়া কম্পেশন হিউম্যানিটি তাকেই কয় মানৱীয়তা তাকেই কয় কণীও আচলতে নিৰামিষ নহয় হয় বিশ্ব হিন্দু পৰিষদে ডিক্লেয়াৰ দিছে কণী খাব পাৰে কিন্তু আমি যদি ভালকে ভাবি চাওঁ সঁচাকৈয়ে কণী নিৰামিষ হয়নে আপোনালোকে নিজে ভাবি চাওক এইটো কথা কণী এটা গৰ্ভৰ নিচিনা বস্তু কণী আৰু মাংস একেই এইটো বেসিক সেন্স কমন সেন্স ডেফিনেটলি মাছ মাংস যোনে খায় তাতকে অকল যোনে কণী খায় ডেফিনেটলি বেয়া কামটো কম হৈছে অলপ কিন্তু বেয়া কামেই হিংসুক কামেই পোল্ট্ৰি ফাৰ্ম বিলাকতো মই মানে কসাইখানাৰ কথা নকওঁৱে কেনেকুৱা বিহেভিয়াৰ হয় তাত পশু পক্ষীৰ লগত কিয় তেওঁলোকৰ কোনো জীৱ নাই পশু পক্ষীৰ মানে মানুহতকে অকনমান সৰু হলে মানুহক ডাইৰেক্ট এটেক কৰিব নোৱাৰিলে আৰু মানুহতকে দুৰ্বল ফিজিক্যালি বা এডভান্টেজেস যদি নহয় পজিশনটো সেই প্ৰাণী বা জীৱৰ মানুহে সব কৰিব মানুহক জীৱশ্ৰেষ্ঠ বনোৱাৰ কাৰণটো হৈছে যে মানুহে সকলোৰে পালন কৰিব পাৰিব হেতু কাৰণেহে জীৱশ্ৰেষ্ঠত্বৰ অধিকাৰ দিয়া হৈছিল কিন্তু আজি কি হ'ল গৈ থৈ কাটি মাৰি খাস্তাং নিজৰ অকনমান জিভাৰ সোৱাদৰ কাৰণে অকনমানো নিজকে কন্ট্ৰোল কৰিব নোৱাৰে এফালৰ পৰা খাই যাব হেতু উচিত হয়নে আৰু বহুতে আনকি দেৱ-দেৱীৰো দুহাই দিয়ে কালিমায়ে বলি নহলে নচলে ভৈৰৱ দেৱৰ আগত মদ খুৰা নৈবেদ্য হিচাপে আগনবঢ়ালে পূজা নহয় আৰে কালিমায়ে পিশাচৰ ৰক্ত খাইছিলে ৰাক্ষস পিশাচৰ অসুৰৰ ৰক্ত খাইছিলে যিবিলাকে অধৰ্ম কৰিছিলে কালিমায়ে নিৰীহ জীৱ-জন্তুৰ বলি নাখায় যি নেকি সৰ্ব ব্ৰহ্মাণ্ডৰ ব্ৰহ্মেণ্ডশ্বৰী তেখেতনো আহি পেলাই অকনমান এই ধুলিকণাৰ নিচিনা পৃথিৱী নামৰ প্ৰাণীটো পৃথিৱী নামৰ প্লেনেটৰ মাজত আহি পেলাই কাৰোবাৰ পূজাৰ সেই মানে হিংসা নীতিৰ প্ৰশ্ৰয় লোৱা কাৰোবাৰ পূজাৰ নৈবেদ্য বুলি মদ আৰু মাংস খাবনে ব্ৰহ্মাণ্ডৰ যিগৰাকী দেৱী মা সৃষ্টিকৰ্তা নামটো কি হয় সেই ভোগটো পিছদিনা সেই মানুহবিলাকে খায় বা অকনমান এচুলুক দিব ভৈৰৱ দেৱৰ নামত ভৈৰৱ ভগৱানৰ নামত বাকিখিনি কোনে খায় এইবিলাক জানেই সকলোৱে জানে এইবিলাক বেয়া কথা আৰু এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে এইবিলাক মুখৰ লোভৰ কথা বাকি বিলাকটো পাপ মই নকলোৱে বা বহুত পাপ কাম হৈ আছে গতিকে এইবিলাকৰ কাৰণে কি হৈছে সাংঘাতিক ধৰণৰ ব্ৰহ্মাণ্ডত পৰিৱৰ্তন আহিছে আৰু ব্ৰহ্মাণ্ড আৰু প্ৰকৃতিয়ে সময়ে সময়ে সেই খঙৰ প্ৰকোপ দেখুৱাইছে মানুহ হিচাপে এনেকুৱা সন্ধিক্ষণত আমাৰ দায়িত্ব এনেকুৱাই হোৱা উচিত যাতে আমি অহিংসা নীতিত থাকো সকলোকে দয়া কৰুণা কম্পেশন আৰু অহিংসাৰ নজৰেৰে চাওঁ মানুহৰ শৰীৰবিলাকো আচলতে নিৰামিষ ভোজনৰ কাৰণেহে বনোৱা হৈছে মই ডক্টৰ অফ ফিলসফি মানে মই ডক্টৰ অফ আৰ্ট হিউম্যানিটি পিস মই মেডিকেল সায়েন্সৰ ডক্টৰ নহয় সো ডক্টৰ সকলে ভালকে আপোনালোকক বুজাব পাৰিব ইনফেক্ট ডক্টৰ হ'বই নালাগে আজিকালি সকলোৱে জানে কিন্তু জনা কামটো কামত খটুৱাবলৈ মানুহে টান পায় সকলোৱে জানে মানুহ নিৰামিষাহাৰী প্ৰকৃতিগতভাৱে নে আমিষাহাৰী হলেও মানুহে বুজিব নিবিচাৰে আৰু এনে বুজিব নিবিচৰা মনুষ্য জাতিৰ কাৰণে কিছুমান নিৰীহ সৰু লৰা ছোৱালী নিৰীহ নিষ্পাপ মানুহেও উলুৰ লগত বগৰী পুৰণ যোৱাৰ নিচিনা অৱস্থাৰ সৃষ্টি হৈছে so just like it happened in Lebanon many people have been died and many have been injured in the recent blast and I personally feel it's a loss for humanity not only for Lebanon it's a loss so I feel this is the high time that we the human race at least the so called
the mightiest human race, the mightiest souls of this planet Earth. Now we should take the path of non-violence, peace, compassion, love for all other living creatures. Not alone for human, but all other living creatures. We shouldn't eat, kill, and harm or hurt any other living creature for the taste of our tongues. We shouldn't kill, we shouldn't hurt, we shouldn't take the path of violence. As human beings, as an impression of the almighty supreme energy, we should take the path of peace and non-violence. That's very essential. The dharma, the dharma, it should be outer and inside, outside and inside. Someone is talking about dharma and he is eating these things, he is creating violence among all other living creatures. This is not done. तो हम लोगों को अहिंसा का रास्ता लेना पड़ेगा, दया, सहानुभूति, करुणा लाना पड़ेगा हर किसी जीव के लिए. अब बहुत सारे सज्जन ये भी बोलेंगे कि नहीं, हम लोगों को नॉनवेज खाना है क्योंकि हम लोगों को मसल बनाना है, हमारा बॉडी ये करना है, फिर ये बीमारी के लिए अच्छा है, वो बीमारी के लिए अच्छा है. फिर मैं बोलती हूँ कि देखो सब्स्टिट्यूट है, सब्स्टिट्यूट भी है एंड सब्स्टिट्यूट भी एंड लाइक सप्लीमेंट्स भी हैं. क्यों हम बस थोड़ा सा लेजीनेस के चलते, क्योंकि एक सब्स्टिट्यूट ढूंढने में, सप्लीमेंट लाने में मार्केट से थोड़ा टाइम लगता है, क्यों हम लोग थोड़ा उस लेजीनेस को पीछे रख के, लेजीनेस को पीछे ना रख के, क्यों हम लोग उस ट्रैप में पड़ रहे हैं. एंड थोड़ा सा मसल बनाने के लिए, उस बहाने के लिए, एक्चुअली मसल तो आपका वेज खाने में भी बन जाता है. बहुत सारे मसल बनाने के खाद्य होते हैं शाकाहारी, जिससे आपका मसल अच्छा होता है. बहुत सारे बीमारियों के नॉन वेज फूड के सब्स्टिट्यूट भी है वेजिटेरियन फूड्स में. तो क्यों हम थोड़ा सा ये सब बहाने के लिए इतना ज़्यादा पाप इकट्ठा कर रहे हैं. ये बहुत हाई टाइम है दोस्तों, दिस इज़ हाई टाइम. Many people who are into bodybuilding, they want to say that they need non-veg food for their muscle building, but I want to say that there are many other veg product alternatives, substitutes and supplements also. Veg substitute, supplement to make the muscles strong. And some people want to say that they need non-veg food for medicinal purpose. But the thing is that, guys, you have each and every substitute and alternative in veg foods also. So why, I don't know why, due to some kind of inaction amongst them, they are creating so much bad karma and bad energy and negativity into their lives, rather than choosing a life full of non-violence, compassion. That is the main dharma, that is the main thing that ought to be done by the human race. तो मुझे पता नहीं कि बॉडी बनाने के लिए आप लोग क्यों ये कर रहे हो. বডি বিল্ডিঙৰ নন ভেজ ফুড যিবিলাক প্ৰটিন ছাপ্লিমেণ্ট আছে, সেম ভেজিটেৰিয়ান খাদ্যটো সেই অল্টাৰনেটিভ বা ছাপ্লিমেণ্ট পোৱা যায়. গতিকে আমি কিয়নো সেই মই নহয়, তেনেকুৱা মানুহে কিয়নো অলপমান লেজিনেছ জয় নকৰি এনেকুৱা ফুড একচেপ্ট কৰিছে, মই বুজি নাপাওঁ.